ধৰক আমাৰ নৈখন গৰাখহনীয়াত ভাঙি গৈছে আৰু আমি তাৰ পৰা ভাঙি ৰাইজৰ সহায় সহযোগত আমি ইয়াত চাউৰা ছিষ্টেম কৰি হ'লেও আমি ল'ৰা ছোৱালীক পঢ়াই আছোঁ কিন্তু বৰ্তমান আমাৰ বিদ্যালয়খন চলাত খুব অসুবিধাৰ সন্মুখীন হৈছোঁ বৰষুণ হ'লে মানে ঘৰৰ ভিতৰত পানী জমা হৈ যায় আৰু ৰ'দ পৰিলেতো তামাম গৰমত মানে ছাত্ৰ ছাত্ৰী ইয়াত থাকিব নোৱাৰা হৈছে তে এই নানান কষ্টৰ মাজেদি মানে আমি বিদ্যালয়খন চলাই আছোঁ যিয়ে নহওক আমি আপোনালোক যদি মানে এক প্ৰকাৰ শৈক্ষিক পৰিৱেশ ইমান ভাল নহয় আৰু নৈখন ইয়াতে আমি মানে বিভিন্ন সমস্যাৰ মাজেৰে মানে আমি বিদ্যালয়খন চলাই আছোঁ এতিয়া আমি মানে চৰকাৰক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ ৰাখিছোঁ এইটোৱে যাতে আমাৰ এই বিদ্যালয়খন অনতিপলমে কিবা আৰ্থিক অনুদান দি আমাক বেলেগ ঠাইত যাতে এই ঘৰখন মানে কৰি ল'ৰা ছোৱালীক লৈ যাতে আমি শান্তিৰ মাজেৰে বা প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰ'দ বৰষুণৰ পৰা যাতে অলপ সঁহাৰি পাওঁ এইখিনি আমি চৰকাৰৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ থাকে কিমান দিনৰ পৰা এনেকৈ পঢ়ুৱাই আছে ধৰক 2-2.5 মাহ হ'ল 2.5 মাহ এনেকুৱা অৱস্থাত ইয়াত কেইখন বিদ্যালয় আছিলে আৰু কি অনুষ্ঠান আছিলে নাই ইয়াত ধৰক বিদ্যালয়খন আছিল এখন অংগনবাদী চেণ্টাৰ আৰু এখন মছজিদ আছিল এই তিনিখন গোটেইখিনি ইয়াৰ উপৰিও এখন জল জীৱন মিছনৰ এখন আঁচনিৰ এখন আছিল সেইখনো গৰাখহনীয়াৰ কবলত পৰি নৈৰ মাজতে গুচি গৈছে নে এই গাঁওখনত মানে নৈৰ পাৰত যিমানখিনি অনুষ্ঠান প্ৰতিষ্ঠান প্ৰায় অনুষ্ঠান প্ৰতিষ্ঠানটো গৈছে ইয়াৰ লগতে আৰু বহুতো ঘৰ দুৱাৰো মানে ইয়াৰ গৰাখহনীয়াৰ কবলত পৰি নৈৰ মাজত যা গৈছে আৰু